আমাৰ ভাৰতৰ পতাকা যিটো আছে এইটো তিনিটা কালাৰ যে আছে এই কালাৰকেইটা মিনিং কি জানানে তুমি কালাৰ মিনিং এটা কালাৰ মিনিংটো হৈছে না পাহৰিলোঁ মানে মই বস্তুটা গম নোপোৱা ভাৰতৰ পতাকাৰ মাজত যে অশোক চক্ৰটো আছে এই চক্ৰটোৰ মিনিং কি চবতে মানে ইউনিটি ভাৰতৰ যিটো পতাকা আছে পতাকা তিনিটা কালাৰ থাকে ন তিনিটা কালাৰৰ মিনিংটো গম পাই না আপুনি মই সিমান নাজানো আৰু অশোক চক্ৰ যে আছে মাজত যে অশোক চক্ৰ থাকে তাৰ মিনিংটো গম পায় নেকি না নোৱাৰে এইটো পতাকা যে দেখাই পাই আছে আপুনি এতিয়া পতাকা হয় কালাৰটো হয় কিন্তু এই মিনিংটো কি মিনিংটো গম পায় শান্তি শান্তি হয় এটা বাঢ়িছে বাৰু আৰু দুটা আছে কিবা আছিল জিৰ' বগা সেউজীয়া সেউজীয়া মিনছ মিনিংটো যেনেকৈ গম নাই হোৱাইট না হোৱাইট মানে পিচ কি নাই না দেই ভালকৈ হোৱাইট মানে পিচ হোৱাইটটো পিচ গ্ৰীণ মানে নাই ভালকৈ মনত নাই জাতীয় পতাকাৰ তিনিটা কালাৰ থাকে মানে এই তিনিটা কালাৰৰ বা অৰ্থটো গম পায় নেকি মিনিং নাই চাইড জাষ্ট মই হোৱাইট কালাৰটো ক'ব পাৰিম এইটো চিম্বল অফ পিচ হয় চিম্বল অফ পিচ আৰু বাকী দুটা মই অলপ কনফিউজ এতিয়া পাহৰিছোঁ नहीं वैसे तो मुझे पता नहीं है अभी तो पता नहीं ये पता है कि सैफरन वाइट एंड ग्रीन होता और बीच में चक्रा होता मीनिंग मालूम नहीं है ठीक है ऊपर वाला तो साहस के लिए है हाँ और बाकी दोनों भूल गया কালাৰ যিটো বগা কালাৰটো মানে শান্তিৰ প্ৰতীক বুলি বুজায় শান্তিৰ প্ৰতীক বুজায় আৰু আন দুটা আছে দুটা মানে মনত নাই পাহৰিলোঁ orange color indicates that Hindu peoples are maximum is there na so it indicates orange color and white গ্ৰীণ মেটাৰ্ছ অৰ্থ গম পায় নেকি নাজানো saffron sacrifice white peace and green is dignity আৰু এটা আছে অশোক চক্ৰটোৰ মিনিং কি বুজায় I forgot morning that's it Meaning white means peace, green means I guess prosperity, or sovereign I guess it's unity or something. মানে অশোক চক্ৰ যিটো আছে মাজত সেইটো মিনিং দেখুৱাটো নহয় এইটো মানে পাহৰিলোঁ ন ছেফ্ৰনৰ হ'ল আপোনাৰ ব্ৰেভ কাৰেজ সেইটো হোৱাইটৰ হ'ল পিচ এণ্ড হাৰমনি এণ্ড গ্ৰীণৰ আপোনাৰ যে ক্ৰপলেণ্ডৰ ফাৰ্টিলিটি সেইটোৰ কাৰণে অশোক চক্ৰটো যে আছে এইটো মানে মিনিংটো এটা আছে মিনিংটো গম পাই না আপুনি মিনিং মানে এইটো ইউনিটি ভেলৰিটি সেইটো বুজায় মই ইমানখিনি জানো একচুৱেলি আমাৰ বগা হ'ল আমাৰ যিটো মানে শান্তিৰ প্ৰতীক বুলি আমি গম পাওঁ আৰু আমাৰ গ্ৰীণ যিটো হয় এইটো হ'ল আমাৰ যিটো মানে আপোনাৰ গ্ৰীণ কালচাৰ যিটো আমাৰ দেশৰ এটা মানে খেতিয়কৰ যিটো সেইটো আমি বুলি বুজাওঁ আৰু যিটো গেৰুৱা হয় সেইটো আমি আমাৰ ধৰ্মীয় যিটো মিল আছে মিলপ্ৰীতি আমাৰ দেশৰ সেই বিষয়ে জানো আৰু বাকী হ'ব পাৰে মই ভুল একজেক্ট নহয় কিন্তু এইখিনি বুলি গম পাওঁ আৰু ঠিক আছে জাতীয় পতাকা মাজত থকা যোনটো অশোক চক্ৰ বুলি কয় এই চক্ৰটোৰ মিনিংটো কি এইটোতো একচুৱেলি গোটেইকেইটা লেয়াৰৰ বোলে এটা এটা আছে মই একজেক্ট নাজানো কিন্তু অশোক চক্ৰ বুলিহে গম পাওঁ অশোক চক্ৰ হয় তাৰ মিনিঙো আছে মানে এটা নাই এইটো একজেক্ট মইতে ভালকৈ গম নাপাওঁ কিন্তু হয় মই যিমানখিনি জানো অশোক চক্ৰৰ গোটেইকেইটা যিটো ৰে আছে এই ৰে বোলে এটা এটা থাকে মই ইমান দেখা প্লিজ তই মই আপোনাক কৈ দিছোঁ জানাৰ বাবে হয় উন্নতি বা গতিশীল বুজায় আচ্ছা আচ্ছা উন্নতি বা গতিশীল হয় হয় চক্ৰ মানে এটা হয় হয় ঠিক আছে থেংক ইউ जनगण मन अधिनायक जय हे भारत भाग विधाता पंजाब सिंध गुजरात मराठा কেনেকুৱা লাগিলে গাইজ মানে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব তেন্তে আজিলৈ আহিছোঁ জয় আই অসম